দীৰ্ঘদিনীয়া আন্দোলন কৰি সমাপ্তি ঘটিছিল আৰু তেওঁলোকৰ যি মাতৃভাষাত নিজৰ পঢ়া শুনাৰ কাৰণে অধ্যয়নৰ কাৰণে যি এক দাবী চলি আহিছিল সেই আচলতে সফল ৰূপ পাইছিল আৰু আজি তাৰে উৎসাহতে আজি সমগ্ৰ অসমবাসীয়ে অসমীয়া চাওতালসকলে আজি সাঁওতালি পাৰ্চী চিৎকাৰ বাহা বুলি কৈ পেলাই সমগ্ৰ অসমতে আজি এই দিনটো আজি উদযাপন কৰিছে আৰু আমি এই লগতে আমি এই কলিয়াবৰৰ এই তেঁতুলগুৰিৰ পৰা আমি চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ যিহেতুকে 2003 চনত সাঁওতালি ভাষা সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈছিল তৎসত্ত্বেও আজি 20 বছৰ অতিক্ৰম কৰিলে কিন্তু আজি 20 বছৰ তেনেধৰণে ইয়াৰ উন্নয়ন হ'ব লাগিছিল কিন্তু আজিলৈকে হোৱা নাই আৰু আমাৰ সাঁওতাল ছাত্ৰ সন্থাৰ পৰা আমি দাবী তুলি আহিছোঁ যে সাঁওতালি বিষয় অসমীয়া মাধ্যমেই হওক বা যিকোনো মাধ্যমিক বিদ্যালয়ত এটি বিষয় সাঁওতালি বিষয় অন্তৰ্ভুক্ত হ'ব লাগে এডিশ্যনেল ছাবজেক্ট হিচাপে য'ত নেকি অসমীয়াৰ লগতে সাঁওতালি ভাষাও উন্নয়ন ঘটিব তো আমি আজি বিধানসভা চলি আছে আমি বিধানসভাত আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অসম চৰকাৰক যাতে যিটো নতুন শিক্ষানীতি যিটো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যিটো তেওঁলোকে নীতিৰ আধাৰত তেওঁলোকে মাতৃভাষাত পঢ়াৰ কাৰণে যিটো অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰৰ ভিত্তিত যাতে সাঁওতালি ভাষাও যাতে তেওঁলোকে পঢ়াৰ কাৰণে সুবিধা লাভ কৰে এই আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ আজিৰ দিনটোত আৰু আমি সমগ্ৰ অসমৰ সাঁওতালসকলে আজিৰ এই দিনটো আজি মানে এক উৎসাহেৰে পালন কৰিছোঁ যাতে সাঁওতালি ভাষা আমি বিশ্ব দৰবাৰত নিব পাৰোঁ সাঁওতালি ভাষাটো নিশ্চয় স্বীকৃতি লাভ কৰিছে বৰ্তমান নহয় জানো তাই ইয়াক আৰু কেনেকুৱা হিচাপে বিচাৰে আপোনালোকে জনগোষ্ঠীটোৰ কাৰণে সাঁওতালি ভাষাৰ বিদ্যালয়ত প্ৰযোজ্য হ'ব লাগে পঢ়াৰ কাৰণে আমি প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে আমি যাতে সাঁওতালি ভাষাৰ পঢ়াৰ কাৰণে সুবিধা লাভ কৰে আমি ইয়াত কোনো মাধ্যম বিচৰা নাই আমাক লাগে সাঁওতালি ভাষা এটি বিষয় হিচাপে অন্তৰ্ভুক্ত হ'ব লাগে যাতে আমি অসমীয়া ভাষাৰ লগতে সাঁওতালি ভাষাটো আগবাঢ়ি যাব পাৰে যাতে সাঁওতালি ভাষা সাঁওতালি সাহিত্য অসমীয়া সাহিত্যৰ লগতে সাঁওতালি সাহিত্য যাতে চহকী হয় আৰু কিয়নো আমি আজি সাঁওতাল হিচাপে গৌৰৱ কৰি ক'ব পাৰোঁ এই কথাটো যে সাঁওতালসকলৰ নিজস্ব লিপি আছে সাঁওতালসকলৰ আজি নিজস্ব লিপি অল চিকি লিপি আছে আৰু অল চিকি লিপিত আজি সাহিত্য একাডেমীয়ে যিখিনি কিতাপ প্ৰকাশ পাইছে আজি 4টাকৈ এৱাৰ্ড আজি সাহিত্য একাডেমীয়ে প্ৰদান কৰি আহিছে আৰু সাঁওতালি ভাষাটো এই 4টাকৈ এৱাৰ্ড আজি লাভ কৰি আহিছে